हेलो फ्रेंड्स मैं दिदार आको आहिली तुमालोকৰ সন্মুখত আজি तुमालोকক দেখুৱাই দিম এইচএসএলসি এক্সামিনেশন যেটো ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন মোৰ ডে 1 টু গৈছে 10টা কোৱেশ্চন গৈছে চেপ্টাৰ 1 ৰ আজি দেখুৱাই দিম চেপ্টাৰ 1 ৰ আৰু 10টা কোৱেশ্চন এক্সট্ৰা কৈ দেখাই দি আছো গতিকে এই কেইটা যদি তোমালোকে সোৱাত আশা কৰিছো তোমালোকৰ বহুত উপকাৰ হ'ব আৰু মই ভাবিছো যে এইচএসএলসি যিবিলাক মই সলিউশন কৰি দি আছো এক কোৱেশ্চন পেপাৰ যিবিলাক মই সলিউশন কৰি দি আছো ইয়াৰ পৰা তোমালোকৰ 100% কমন থাকিব তো আজি এক নম্বৰ কোৱেশ্চনটো দি আছে আজি এক নম্বৰ কোৱেশ্চনটো কি আছে যদি p আৰু q দুটা মৌলিক সংখ্যা হয় তেন্তে p আৰু q ৰ লসাগু কিমান হ'ব এটা আছে pq এটা আছে 1 এটা আছে 0 আৰু এটা আছে p স্কয়াৰ q স্কয়াৰ p স্কয়াৰ q স্কয়াৰ তো কেতিয়াও হ'ব নোৱাৰে 1 হ'ব নোৱাৰে 0 হ'ব নোৱাৰে এটো শুদ্ধ উত্তৰ হ'ব pq কিয়নো ইয়াত p আৰু q দুটা কি সংখ্যা দুটা আছে মৌলিক সংখ্যা গতিকে p उत्पादक 1 আৰু কি আহিব p আৰু q ৰ উৎপাদক কি আহিব 1 into q গতিকে ইয়াৰ হেৰিটো লসাগু কিমান হ'ব লসাগু হ'ব p into q গতিকে p into q কিমান আহিব p q নাইবা p into q into 1 দিব পাৰা p into q into 1 ইকুৱেল p into q into 1 মানে কি p q হৈ যাব ইয়াৰ শুদ্ধ উত্তৰ গতিকে p আৰু q দুটা মৌলিক সংখ্যা হলে ইয়াৰ যেটো লসাগু হ'ব কিমান p q আৰু যদি ইয়াত আৰু কোৱেশ্চন দিব পাৰে ইয়াত এনেকৈ দিব পাৰে যে যদি p আৰু q দুটা এনেকৈ দিব পাৰে যদি p আৰু q দুটা মৌলিক সংখ্যা হয় তেন্তে p আৰু q ৰ গসাউ কিমান হ'ব যদি গসাউৰ কথা কোৱা হয় গসাউ যদি গসাউৰ কথা কোৱা হয় যে গসাউ কিমান হ'ব তেতে কিন্তু শুদ্ধ উত্তৰ আহি যাব 1 তেতে গসাউ হ'ব কিমান 1 আশা কৰিছো নাম্বার 1 ম্যাথছ তো তোমালোকে বহুত ভালকে বুজি পাইছা আৰু এই ম্যাথছ তো বহুত ইম্পৰ্টেন্ট হয় এক্সামৰ কাৰণে 2 নম্বৰ কোৱেশ্চনটো হৈছে আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ গসাউ উলিয়া ইয়াত চাব লাগিব যে আটাইতকৈ সৰু যৌগিক সংখ্যা কোনটো আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা কোনটো আটাইতকৈ সৰু যৌগিক সংখ্যাটো হৈছে 4 আটাইতকৈ সৰু মৌলিক সংখ্যাটো কোনটো আটাইতকৈ সৰু মৌলিক সংখ্যাটো হৈছে 2 গতিকে এই দুটাৰ গসাউ কিমান হ'ব গতিকে মিল কি আছে 2 আৰু 2 আছে গতিকে যে আটাইতকৈ সৰু যৌগিক সংখ্যা আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ গসাউ হ'ব কিমান গসাউ হ'ব 2 আটাইতকৈ সৰু যৌগিক আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ গসাউ হ'ব কিমান 2 আশা কৰিছো এখিনি বহুত ভালকে বুজি পাইছা যদি দিয়ে যে আটাইতকৈ সৰু যৌগিক আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাৰ লসাগু কিমান হ'ব তেতে কিন্তু হৈ যাব কিমান 2 into 2 এই 2 দুটাটো আহিব এই দুটা মিলি এটা 2 আহিব আৰু এটা 2 আছে এই 2 টো আহিব তেতে আহিব কিমান 2 into 2 ইকুৱেল আহিব কিমান 4 আহিব ইয়াৰ পিছত 3 নম্বৰ ম্যাথছটো চোৱা আশা কৰিছো 2 নম্বৰটো বহুত ভালকে বুজি পাইছা 2 plus √3 plus 2 minus √3 পৰিমেয় নে অপৰিমেয় 3 নম্বৰ এটো কি হ'ব পৰিমেয় হ'ব নে অপৰিমেয় হ'ব এটো মোক চাব লাগিব যেটো কেনেকৈ পৰিমেয় নাইবা কেনেকৈ অপৰিমেয় হ'ব নাইবা এটো মৌলিক সংখ্যা হয় নে এটাউন হয় ইয়াৰ কি 2 plus √3 কেনেকৈ হ'ব 2 plus √3 আৰু এটা আছে কি 2 প্লাস আছে মাজত আছে প্লাস 2 minus √3 গতিকে প্লাস √3 minus √3 ক্যান্সেল কি থাকি গল 2 plus 2 ইকুয়াল কি থাকি গল 4 থাকি গল গতিকে 4 এটা কি সংখ্যা পৰিমেয় সংখ্যা গতিকে 4 এটা কি পৰিমেয় সংখ্যা গতিকে 3 শুদ্ধ উত্তৰটো হ'ব এ নাম্বার 2 plus √3 plus 2 minus √3 এটা কি সংখ্যা এটা পৰিমেয় সংখ্যা আশা কৰিছো 3 নম্বৰ ম্যাথছটো ভালকে বুজি পাইছা 4 নম্বৰ যদি a আৰু b সহমৌলিক সংখ্যা হয় তেন্তে a² b² a² কি হ'ব নাইবা b² কি হ'ব যদি a আৰু b কি হয় সহমৌলিক সংখ্যা হয় সহমৌলিক সংখ্যা কোনবিলাক সহমৌলিক সংখ্যাবিলাক হৈছে যিবিলাক সংখ্যাৰ কেৱল দুটা উৎপাদক থাকে কোন দুটা উৎপাদক সেই সংখ্যাটো নিজে আৰু 1 সেই সংখ্যাটো নিজে থাকিব আৰু থাকিব 1 এইবিলাক সংখ্যা কি বুলি কোৱা হয় সহমৌলিক সংখ্যা বুলি কোৱা হয় এতিয়া যদি দুটা সংখ্যা ফৰ এক্সাম্পল লৈছো মই 3 আৰু 5 এই দুটা সংখ্যা কি সংখ্যা
সহমৌলিক সংখ্যা হয় গতিকে এই সহমৌলিক সংখ্যা দুটা যেটো স্কয়ার যদি কৰি দিও স্কয়ার কৰি দিলে সংখ্যা দুটা কি হ'ব যদি 3 স্কয়ার কৰি দিও 3 স্কয়ার কৰি দিলে কিমান আহি যাব 9 9 যদি 5 স্কয়ার কৰি দিও কিমান আহিব 25 গতিকে 9 আৰু 25 এই সংখ্যাবিলাক হৈছে কি সংখ্যা যৌগিক সংখ্যা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি সংখ্যা যৌগিক সংখ্যা আশা কৰিছো মোৰ এই ম্যাথটো বহুত ভালকে তোমালোকে বুজি পাইছা নম্বৰ 5 ম্যাথটো দিয়া আছে কি 2.13 113 113 413 ডট 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 সংখ্যাটো এটা কি সংখ্যা হ'ব এটা চাব লাগিব যে এটো কি সংখ্যা ইয়াৰ প্ৰথমতে এটা মান আছে তাৰ পিছত মাজত আছে দুটা মান তাৰ পিছত আছে তিনিটা মান তাৰ পিছত চাৰিটা মান এটো পৰিমেয় হ'ব নোৱাৰে এটো কি হ'ব নোৱাৰে পৰিমেয় হ'ব নোৱাৰে অখণ্ড ইটো 100% হ'ব নোৱাৰে ই যুগ্ম হ'ব নোৱাৰে এটো কি সংখ্যা হ'ব গতিকে ই হ'ব এটা অপৰিমেয় সংখ্যা গতিকে আশা কৰিছো এই ম্যাথটো তোমালোকে বহুত ইজিলি ধৰিব পাৰিছা নাম্বার 6 2 ডিভাইডেড বাই √2 এটা এটা কি সংখ্যা হয় পৰিমেয় নে অপৰিমেয় নে অখণ্ড সংখ্যা নে যুগ্ম সংখ্যা এটো চাব লাগিব 2 ডিভাইডেড বাই √2 এতিয়া ইয়াৰ ওপৰত আছে কিমান 2 আৰু তলত আছে √2 এই √2 তোৰ মাজত কিমান টাইম যাব √2 টাইম গতিকে ইয়াত কি থাকি যাব √2 থাকি যাব গতিকে এই √2 সংখ্যাটো কি সংখ্যা এই √2 হৈছে এটা অপৰিমেয় সংখ্যা গতিকে √2 ডিভাইডেড বাই √2 এটা কি সংখ্যা হ'ব অপৰিমেয় সংখ্যা যদি এনেকৈ কোশ্চন দিয়ে 1 ডিভাইডেড বাই √2 যদি দিয়ে যদি 1 ডিভাইডেড বাই √2 ইয়াৰ ওপৰটো কি আছে ওপৰৰ এটা আছে পৰিমেয় আৰু হৰটো আছে কি ইয়াৰ তলৰ যেটো হৰটো কি দি আছে অপৰিমেয় মনত ৰাখিবা যদি কোনো পৰিমেয়ৰ লগত কোনো অপৰিমেয় সংখ্যা যোগ বিয়োগ পূৰণ বা হৰণ হৈ থাকে সেই যোগফলটো পূৰণ ফলটো বা বিয়োগ ফলটো বা হৰণ ফলটো সদায় কি হ'ব অপৰিমেয় হ'ব গতিকে এটা ওপৰটো এটা কি সংখ্যা পৰিমেয় আৰু তলৰটো আছে কি অপৰিমেয় গতিকে এই দুটাৰ হৰণ ফলটো সদায় কি হ'ব অপৰিমেয় হ'ব আশা কৰিছো মোৰ 6 নম্বৰ যেটো ম্যাথছ এইটো তোমালোকে বহুত ভালকে ধৰিব পাৰিছা নাম্বার 7 কি আছে যদি a = x² y আৰু b = xy square তেন্তে a আৰু b ৰ গসাউ নিৰ্ণয় কৰা তেন্তে a আৰু b ৰ গসাউ কি হ'ব কাৰণ কি দি আছে a = x² y আৰু b = কিমান দি আছে xy square a আৰু b ৰ গসাউ কিমান হ'ব ইয়াত অপচন কি দি আছে এটা আছে x² y² আৰু b নম্বৰ দি আছে 1 c নম্বৰ দিছে xy আৰু d নম্বৰ দি আছে কিমান x³ y³ শুদ্ধত্বটো কি হ'ব তাৰ আগত মই তোমালোকক দেখুৱাই দিছো কেনেকৈ হ'ব শুদ্ধত্বটো কোনটো হয় শুদ্ধত্বৰ মই দেখুৱাই দিছো সো a = কি আছিল x² y x² মানে x * y আৰু b = কিমান দি আছে আৰু b = দি আছে b = x * y² x * y * y এতেকে আমাৰ কি লাগিব গসাউ HCF টো কিমান হ'ব HCF এটো গসাউ থাকিব মিল থকা দুটা ইয়াৰ মিল আছে আৰু y মিল আছে গতিকে ইয়াৰ গসাউ হ'ব x * y গতিকে ইয়াৰ গসাউটো হ'ব কোনটো গসাউ হ'ব x * y শুদ্ধ উত্তৰটো হ'ব c নম্বৰ যদি ইয়াৰ পৰা যদি লসাগু যদি উলিয়াব দিয়ে যদি লসাগু এটো তো HCF এটো হচ্ছে কোনটো গসাউ যদি LCM উলিয়াব দিয়ে লসাগু LCM কিমান হ'ব LCM এই মিল থকা দুটা তো লবই লাগিব জোৰ মিল যেটো আছে x আৰু x এই দুটা লম x আৰু y x * y এই দুটা লৈ লম আৰু বাকি দুটা বেজোৰ যে দুটা আছে x আৰু কি আছে y আছে এই x আৰু y লৈ লম x কি লম y লম গতিকে x * x কি হৈ যাব x² আৰু y * কি হৈ যাব y² গতিকে ইয়াৰ লসাগু কোনটো হ'ব ইয়াৰ লসাগুটো হ'ব তেতিয়া x² আৰু y² x² * y² হ'ব LCM বা লসাগুটো গতিকে এক্সামত ইয়াৰ যিকোনো এটা দিব পাৰে হয়তো LCM দিব পাৰে লসাগু দিব পাৰে নাইবা যেটো HCF গসাউ নিৰ্ণয় কৰিব দিব পাৰে এতিয়া মই নেক্সট মই তিনটা কোৱেশ্চন দিম
এই তিনিটা কোৱেশ্চনৰ কোনো অপচন নাই ইয়াত ডাইৰেক্টলি ইয়াৰ আনসাৰটো দিব লাগিব ইয়াত ডাইৰেক্টলি আনসাৰটো কি হয় √a into b এটা অপৰিমেয় সংখ্যা তেন্তে √a plus √b কি হ'ব কি আছে যে √a into b ফৰ এক্সাম্পল মই লৈছো ভিতৰত ৰুট লৈছো ৰুটৰ ভিতৰত কি লৈছো 3 into 5 লৈছো 3 into 5 এখানে কি সংখ্যা অপরিমেয় ওদিকে ইয়াত যদি হেৰি কৰি দিও √3 প্লাস √5 এখানে কি হৈ যাব এইখিনিও অপরিমেয় সংখ্যাই হ'ব কাৰণ ইয়াত দুটা কি হৈ আছে দুটা অপরিমেয় সংখ্যা যোগ হৈ আছে গতিকে √3 প্লাস √5 এই দুটা যোগ কৰিলে কি হৈ যাব অপরিমেয় সংখ্যা আই যাব গতিকে যদি √a into b এটা অপরিমেয় সংখ্যা হয় তেন্তে √a plus √b এটা কি হ'ব অপরিমেয় সংখ্যা হ'ব নাম্বার 9 2.35 বার এটু দিছে 2.35 বার এটা কি সংখ্যা এটা পরিমেয় হ'ব নে অপরিমেয় হ'ব নে অখণ্ড সংখ্যা হ'ব নে স্বাভাৱিক সংখ্যা হ'ব এটু শুদ্ধ উত্তৰটো কি হ'ব এটু কি হ'ব যে 2.35 বার এটা কি সংখ্যা হ'ব আমি জানো যে 2.35 বার মানে কি 2.35 বার 2.35 ইয়াৰ ওপৰত কি আছে বার দিছে তাৰ মানে কি এই 35 এই দুটা অংক কি আছে ৰিপিটেড আছে বাৰে বাৰে আছে গতিকে 2.35 বাৰ ইকুৱেল টু কি লিখিব পাৰিম 2.35 ডট যাব গতিকে যদি এনেকৈ যদি ৰিপিটেড আহে সংখ্যাবিলাক কি আছে এবিলাক আছে কি ৰিপিটিং নাম্বাৰ এবিলাক যদি ৰিপিটিং হয় গতিকে এই সংখ্যাটো এটা কি হ'ব এটা পরিমেয় সংখ্যা হ'ব যদি এনেকুৱা অৱস্থা যদি থাকে তেনেহলে হি এটা কি সংখ্যা হ'ব এটা পরিমেয় সংখ্যা হ'ব তোমালোকে চকুমুদি আনসাৰটো দিব পাৰা এটা পরিমেয় সংখ্যা আজিৰ ভিডিঅ'ৰ যেটো লাষ্ট কোৱেশ্চনটো হৈছে কি যদি দুটা অখণ্ড সংখ্যা a আৰু b দুটা অখণ্ড সংখ্যা কি আছে a আৰু b দি আছে তেন্তে সংখ্যা দুটাৰ লসাগু ইনটু গসাগু ইকুৱেল টু কি হ'ব দুটা অখণ্ড সংখ্যা a আৰু b লসাগু ইনটু গসাগু ইকুৱেল টু কি হ'ব আমি জানো যে দুটা সংখ্যাৰ লসাগু ইনটু গসাগু ইকুৱেল টু হ'ব কি সংখ্যা দুটাৰ পূৰণফল গতিকে এই সংখ্যা দুটা কি a আৰু b গতিকে এই সংখ্যা দুটাৰ পূৰণফল হ'ব a ইনটু b দুটা সংখ্যাৰ লসাগু ইকুৱেল টু দুটা সংখ্যাৰ লসাগু ইনটু গসাগু ইকুৱেল টু হ'ব সংখ্যা দুটাৰ পূৰণফল আৰু মোৰ নেক্সট ভিডিঅ'ত মই 2 মাৰ্কৰ আৰু 3 মাৰ্কৰ কোৱেশ্চনবিলাক সমাধান কৰি দিম